সো হেল্ল এভরিওয়ান, আপনার সকলকে হেল্পিং এগ্রো আসামৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ, যোনটো আপোনালোকে সকলোৱে ৱেইট কৰি আছে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামটো কিমান তাৰিখে কণ্ডাক্ট কৰিব আৰু তাৰ কাৰণে এডমিট কাৰ্ডটো কিমান তাৰিখে ৰিলিজ কৰিব। সো আজিৰ ভিডিঅ'ত আপোনালোকক কমপ্লিট ইনফৰমেশ্যন দিব বিচাৰিম যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামটো কিমান তাৰিখে কণ্ডাক্ট কৰিব, সো ইয়াৰ এডমিট কাৰ্ডটো কিমান তাৰিখে ৰিলিজ কৰিব, আপোনালোকে কেতিয়া ডাউনলোড কৰিব পাৰিব, ইয়াৰ প্ৰচেছটো কি, আৰু লগতে আপোনালোকক জনাব বিচাৰিম যিসকল ষ্টুডেণ্টে এক্সাম চেণ্টাৰ সিলেকশ্যন কৰিব পৰা নাই, বহুত কনফিউজনত আছে, তেওঁলোকক মই জনাব বিচাৰিম যে আপোনালোকে এক্সাম চেণ্টাৰটো কেনেকৈ পাব। কিছুমান ষ্টুডেণ্টৰ ৰং হৈছিলে, কাৰেকশ্যন উইণ্ড' অপেন হোৱা নাই, সো তেওঁলোকৰ কি হ'ব। সো ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব, ভিডিঅ'টো আজি কমপ্লিট এক্সপ্লেইন কৰিব গৈ আছোঁ। সো আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব। সো যিসকল ষ্টুডেণ্টে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, তেওঁলোকৰ যোনটো কাৰেণ্ট এড্ৰেছ, সো সেই এড্ৰেছৰ যোনটো নিয়াৰ বাই চেণ্টাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামটো কণ্ডাক্ট কৰা যোনটো নিয়াৰ বাই চেণ্টাৰ, ফৰ এক্সাম্পল যিসকল ষ্টুডেণ্টে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা ফৰ্ম ফিল আপ কৰিছে CET এক্সামৰ কাৰণে, তেওঁলোকৰ যোনটো এক্সাম চেণ্টাৰ সেইটো নগাঁও ডিষ্ট্ৰিক্টত থাকিব, আৰু যোনটো তেজপুৰ এৰিয়াৰ যোনটো মানে ষ্টুডেণ্ট কেইটা আছে, তেওঁলোকৰ এক্সাম চেণ্টাৰটো তেজপুৰ পৰিব বা গুৱাহাটীত পৰিব, ডিব্ৰুগড় আছে, লখিমপুৰ আছে। সো তেনেকৈ নিয়াৰ বাই এক্সাম চেণ্টাৰত আপোনালোকৰ এক্সাম চেণ্টাৰটো দিয়া হ'ব। আৰু যিসকল ষ্টুডেণ্টে কনফিউজন কৰি আছে যে তেওঁলোকৰ কাৰেকশ্যন উইণ্ড'টো অপেন হোৱা নাই, তেওঁলোকৰ কাৰণে এডমিটটো ৰিলিজ হ'ব নে নাই। সো আপোনালোকৰ যদি কিবা ৰং হৈছে তেনেহ'লেও প্ৰব্লেম নাই, আপোনালোকৰ এডমিট কাৰ্ডটো ওলাব, আপোনালোকে 25 জুনত আপোনালোকৰ এডমিটটো ডাউনলোড কৰিব পাৰিব। আৰু যদি কিবা প্ৰব্লেম হৈছে, ফৰ এক্সাম্পল কাৰোবাৰ ডেট অফ বাৰ্থ ভুল হৈছে বা কাৰোবাৰ মাৰ্কছ মানে এণ্ট্ৰি কৰাটো ভুল হৈছে, সো আপোনালোকে যেতিয়া কাউন্সিলিঙত আপোনালোকক মাতিব, তেতিয়া আপোনালোকে তাতে গৈ ৰিকুৱেষ্ট কৰিব যে কিবা প্ৰব্লেম হৈছে বা এনেকৈ আমি মানে কিবা ফৰ্ম ফিল আপ কৰাৰ সময়তে কিবা ৰং হৈছিলে। সো একো প্ৰব্লেম নাই, আপোনালোকৰ প্ৰব্লেমটো ইজিলি ছল্ভ হৈ যাব, কাৰণ কাৰেকশ্যন উইণ্ড'টো এইবাৰো অপেন হোৱা নাই, লাষ্ট টাইমে অপেন হোৱা নাছিলে। মই প্ৰিভিয়াছ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে কাৰেকশ্যন উইণ্ডো অপেন হ'বও পাৰে বা নহ'ব পাৰে। সো এতিয়া আপোনালোকক জনাম যে এক্সামটো কিমান তাৰিখে কণ্ডাক্ট কৰিব। সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সাম 2025ৰ যোনটো একজেক্ট ডেট সেইটো হ'ল 5th and 6th জুলাই। সো মোৰ প্ৰিভিয়াছ ভিডিঅ'কেইটা যদি আপোনালোকে সদায় চাই আছে তেনেহ'লে গম পাব, মোৰ প্ৰিভিয়াছ ভিডিঅ'কেইটাত আপোনালোকক কৈছিলোঁ যে 5th জুলাইত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিব। সো সেই একজেক্ট ডেটত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিব 5th and 6th জুলাই, আৰু তাৰ কাৰণে এডমিট কাৰ্ডটো ৰিলিজ কৰিব 25 জুনত। সো আপোনালোকে 25 জুনৰ পৰা আপোনালোকৰ নিজৰ এডমিটটো ডাউনলোড কৰিব পাৰিব। আৰু যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে, যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত পাইছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আৰু পাছৱৰ্ড দি আপোনালোকে ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট au.in, সো তাতে গৈ কিনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনালোকে নিজৰ যোনটো এডমিট কাৰ্ড সেইটো ডাউনলোড কৰিব পাৰিব। সো নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে এক্সামত আপোনালোকে কি কি বস্তু লৈ যাব লাগিব, ড্ৰেছ কোড আছে নে নাই। সো ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।